84 চনত আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকে জানে ক্ৰীড়া দিৱস বোলা বস্তুটো ভাৰতবৰ্ষত অভিৰুচি ক্ৰীড়া দিৱসে প্ৰথম। এতিয়া কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত, কিন্তু ক্ৰীড়া দিৱস বুলি ভাৰতবৰ্ষত প্ৰথম। আৰু এজন জীৱন্ত মানুহৰ জন্মদিন এনেকুৱা ৰাজহুৱাভাৱে পতাটো ভাৰতবৰ্ষত নহয়, বিশ্বত প্ৰথম নজিৰবিহীন বুলি আমাৰ মিল্খা সিঙৰ নিচিনা, আমাৰ কপিল দেৱৰ নিচিনা মানুহে কৈ গৈছে। আৰু তেওঁলোক সেইকাৰণে আহিছিল ইয়াত আমাৰ এই অনুষ্ঠানত। গতিকে এইবাৰ আমি 3 ছেপ্টেম্বৰৰ পুৱা 6:15 আমি আৰম্ভ কৰিম সামূহিক দৌৰ। সামূহিক দৌৰৰ চান্দমাৰী ফ্লাইঅভাৰত, সামূহিক দৌৰৰ অন্তত আমি 9:30 বজাত এই স্থানত আমাৰ তুমি কোৱা নেকি হেৰি তৰুণ ফুকন ইনডোৰ হলত আমি আন্তঃশিক্ষানুষ্ঠান PT এণ্ড ডেন্স কম্পিটিশ্যন বনাম। আৰু 4 তাৰিখে যোৱা বছৰ ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক আমি সন্মান জনাম। তাৰ আগত 10টা বজাত আমি ONGC স্পৰ্টছ কুইজ আয়োজন কৰিছোঁ সদৌ অসম ভিত্তিত। যোৱাবাৰো আমি কৰিছিলোঁ, যথেষ্টখিনি ল'ৰা ছোৱালী ইয়াত যোগদান কৰিছিল, সেইটো বৰ উৎসাহৰ বিষয়। আৰু এইবাৰ সৰিতা দেৱী আহিব মণিপুৰত, গ'ল্ড মেডেলিষ্ট এছিয়ান গেমছৰ। তাৰপিছত আপোনাৰ তেওঁ 2 তাৰিখে আহি পাব, ৰাতিপুৱা নেতৃত্ব দিব সামূহিক দৌৰৰ। আৰু 4 তাৰিখে তেওঁ গুৱাহাটীৰ পৰা যাবগৈ। আমি আশা ৰাখিছোঁ যে আগৰ বছৰবিলাকৰ দৰে এইবাৰো আপোনালোকৰ সহযোগিতাত অসমৰ ৰাইজে এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব। আৰু দ্বিতীয়তে আজিৰ এই চেগতে আজি 107খন ঠাইত অসমৰ বিভিন্ন প্ৰান্তত 3 ছেপ্টেম্বৰত এই অনুষ্ঠান আয়োজন কৰিব। গতিকে সেইসকল উদ্যোগতা লৈ আমি কেন্দ্ৰীয় সমিতিৰ পৰা সহযোগ কৰাৰ কাৰণে আমি কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ।